তাইৰ জীৱনত সমীৰৰ ঠাই পূৰাব পৰাকৈ কোনো নহালৈকে তাই সেই দুখখিনি কেতিয়াও পাহৰিব নোৱাৰে। আৰু সেই ঠাই কেৱল ভাস্কৰেহে পূৰাব পাৰিব। আহিব লগা সন্তানটিৰ স্বাৰ্থত তুমি সাহসী হ'ব লাগিব প্ৰিয়া। এইখিনি সময়ত তোমাৰ এনে মানসিকতাই তোমাৰ সন্তানটোৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। মাক হোৱাটো ইমান সহজ কথা নহয় প্ৰিয়া। কামবোৰ কৰিব লাগে কাৰণে কৰি আছো যদিও নিচিৰ ভৱিষ্যতৰ চিন্তাই মোৰ লগ এৰা নাই। আৰু বিকিৰ সলনি হোৱা ভাৱ ভংগীমাই মোক আৰু বেছি চিন্তিত কৰি তুলিছে। এইটো সময়ত প্ৰীতম নিচিৰ ওচৰত থকা হ'লে ভাল আছিল। কৈছিলোঁ মই প্ৰীতমক, কি ভাবিছে সি? বৰ্তমানলৈকে বোলে সি নিচিৰ ওচৰলৈ যাবলৈ খোজা নাই। এই সমস্যাটো যে কেনেকৈ সমাধান কৰোঁ। মেকুৰীয়ে মিঠাই খালে ঐ। এইজনীহে দেখিব লাগেনে? হেল্ল' বিকি, মাই বয়, হাউ আৰ ইউ? কি হ'ল? এইকেইদিন তোমাৰ খবৰ নাই যে? ইমানকৈ ফোন কৰি আছোঁ, তুমি মোৰ ফোনটোও ৰিচিভ কৰা নাই। অলপ বিজি আছিলোঁ আংকল। বাৰু বাৰু সেইবোৰ বাদ দিয়া। হেৰি নহয়, কালি নিচিয়ে তোমাৰ খবৰ সুধিছে জানা? আংকল, আপোনাক আচলতে মই খবৰ এটা দিবলৈহে ফোন কৰিছোঁ। কোৱা। ডেডিয়ে মোৰ বিয়াৰ বাবে ছোৱালী ঠিক কৰিছে। কি? হেল্ল' হেল্ল'। বিকিৰ কাৰণে ছোৱালী ঠিক কৰিছে? বিনয়? দাদা, তই আজি এইটো সময়ত আহিলি যে? অডিচি লৈ গৈছিল, তোক তাতে নাপায় মই ঘৰলৈ আহিলোঁ। তোৰ লগত এটা জৰুৰী কথা আলোচনা কৰিবলগীয়া আছিল। তইতো অনবৰতে ব্যস্তই থাক। এইবোৰ আলোচনা ব্যস্ততাৰ মাজত কৰিব পৰা আলোচনা নহয়। কচোন, কি কথা? তই সেইদিনা ফোন কৰাৰ পাছত মই ভাস্কৰৰ লগত কথাখিনি আলোচনা কৰিলোঁ। প্ৰিয়া মাজনীক মোৰ ঘৰৰ বোৱাৰী কৰি লৈ গ'লে তোৰ কিবা আপত্তি আছে নেকি? বিনয়, কি হ'ল? তই একো নকলি যে? এই তই কি কৈছ আকৌ এবাৰ কচোন। প্ৰিয়া মাজনীক মোৰ ঘৰৰ বোৱাৰী কৰি লৈ যাব বিচাৰিছোঁ। তোৰ কিবা আপত্তি আছে নেকি? প্ৰিয়া তোৰ বোৱাৰী হ'লে মই আটাইতকৈ সুখী হ'ম। হেই দাদা, কিন্তু জীৱনটো তাই, বিয়া হ'ব তাই বা কি কয়? তাই এতিয়াও বুজা নোহোৱা নাই। আৰু এনেকুৱা পৰিস্থিতিত তাইক এজন জীৱনসংগীৰ খুবেই প্ৰয়োজন। হয়, সেইটো ময়ো অনুভৱ কৰিছোঁ। গতিকে তহঁতি তাইক বুজাব লাগিব। তাইক শুদ্ধ ৰাস্তা দেখুৱাই দিয়া দায়িত্ব তহঁতৰ। এনেকুৱা পৰিস্থিতিত মানুহে ভাল কি বেয়া কি এইবোৰ বিচাৰ কৰা শক্তি হেৰুৱাই পেলায়। আৰু তাইৰ বয়সনো কিমান? গতিকে তাইৰ ভালৰ বাবে, তাইৰ ভৱিষ্যতৰ বাবে এতিয়া সিদ্ধান্ত তহঁতে ল'ব লাগিব। মই এতিয়া এই প্ৰস্তাৱটো নিদিলোঁ, অলপ সময় ল'লোঁ। কিন্তু ভাস্কৰে কোৱা কথাখিনি শুনি মই দেৰি কৰাটো ঠিক নহ'ব বুলি ভাবিলোঁ। কি কথা?
গতিকে সমীৰ তাইৰ জীৱনলৈ কেতিয়াও ঘূৰি নাহে সেই বুলি তাইৰ জীৱনটো এনেকৈ শেষ হ'বলৈতো এৰি দিব নোৱাৰি তাতে তাই মাক হ'বলৈ ওলাইছে সেইকাৰণে মই কথাটো ক'লো তোৰ দৰে এজন দাদা বন্ধু ভগৱানে সকলোকে নিদিয়েও আৰে বিনয় এয়া মোৰ কৰ্তব্য আৰু ধীৰেণ আৰু অৱন্তীবক মই কথা দি থৈছিলোঁ তোক মই জীৱনত কেতিয়াও অকলশৰীয়া নকৰোঁ বুলি আৰু প্ৰিয়াকটো মই জন্মৰ পৰাই পাইছোঁ তাই মোৰ নিজৰ ছোৱালীৰ দৰে নহয় জানো আংকল আপোনাৰ পৰা মই কি পালোঁ না মই নিশ্চিত পালোঁ না আপোনাৰ টকা আংকল এটা ভাল খবৰ আছে মোৰ ডেডিয়ে আপোনাতকৈ বেছি ধনী মানুহৰ ছোৱালীৰ লগত মোৰ বিয়া ফিক্স কৰিছে মই বৰ বেয়াকৈ হাৰি গ'লো মোৰ পাৱাৰ মোৰ পৰিকল্পনা সকলো শেষ হৈ গ'ল নিচি কেতিয়া কোনে বেয়া কৰাব মই ক'ৰবাত ভুল কৰিছোঁ নেকি হা নাই মই একো ভুল কৰা নাই যি কৰিছোঁ মই নিচিৰ ভালৰ কাৰণে কৰিছোঁ প্ৰতিজন পিতৃ মাতৃয়ে বিচাৰে নিজৰ ছোৱালীজনীক এখন সম্ভ্ৰান্ত ঘৰলৈ উলিয়াই দিবলৈ আৰু মইতো তাকেই কৰিছোঁ আৰু তুমি তাতেই ভুল কৰিছা মনিকা তুমি মই কালি সনাতন দাই কোৱা কথাবোৰতো তোমাক কৈছোৱেই ভাবিছোঁ প্ৰিয়াক কেনেকৈ বুজাওঁ যেনেকৈ নহ'লেও বুজাব লাগিব ভৱিষ্যতৰ কথা আছে আমি জানো সদায় থাকিব পাৰিম তাইৰ লগত জীৱনটোৰ কোনো ভৰসা নাই এৰা ধন সম্পত্তিৰ অহংকাৰত বুৰ গৈ মই বহুত ডাঙৰ ভুল কৰিছোঁ কিন্তু তুমি চিন্তা নকৰিবা যিহেতু ভুল মই নিজেই কৰিছোঁ আৰু এই ভুলৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিম মই তুমি কেৱল তোমাৰ পচন্দৰ কথাই চিন্তা কৰিলা নিচিৰ পচন্দৰ কথা এবাৰো নাভাবিলা তুমি মোক তেনেকৈ ভাবিছা মনিকা চোৱাচোন তোমাৰ ইমান ধন সম্পত্তি থকাৰ পিছতো নিচিৰ সুখৰ কাৰণে তুমি ইমান চিন্তা কৰিছা মই চিন্তা কৰিছোঁ তুমি চিন্তা কৰিছা এতিয়াও এবাৰলৈ ভাবা নাই যে তুমি ভুল কৰিছা মনিকা অনুভৱ হোৱা নাইনে যে তুমি নিচিৰ জীৱনটো ধ্বংস কৰিবলৈ ওলাইছা অনুভৱ হোৱা নাইনে ধন টকা পইচাৰে মৰম ভালপোৱা সুখ এইবোৰ কিনিব নোৱাৰি মনিকা
মনিকা মই ভুল কৰিছো মনিকা ধন সম্পত্তিৰ অহংকাৰত বুৰ গৈ মই বহুত ডাঙৰ ভুল কৰিছো কিন্তু তুমি চিন্তা নকৰিবা যিহেতু ভুল মই নিজেই কৰিছো আৰু এই ভুলৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিম ওলোৱা নাই যে আজি দোকানলৈ নাযায় নেকি আজি বৰ ভাগৰুৱা অনুভৱ কৰিছোঁ হে ভাবিছোঁ আজি অলপ জিৰাওঁ ভালেই কৰিছে মাজে সময়ে এনেকৈ নিজকো সময় দিব লাগে মোক কৈছা কিন্তু তুমি জানো জিৰণি লোৱা মাকবোৰৰ জীৱন এনেকুৱাই আহৰি নাই তথাপিও কিন্তু ভাগৰ নালাগে কালি সনাতন দাই কোৱা কথাবোৰতো তোমাক কৈছোঁৱেই ভাবিছোঁ প্ৰিয়াক কেনেকৈ বুজাওঁ যেনেকৈ নহ'লেও বুজাব লাগিব ভৱিষ্যতৰ কথা আছে আমি জানো সদায় থাকিব পাৰিম তাইৰ লগত জীৱনটোৰ কোনো ভৰসা নাই এৰা আজি তাইৰ লগত এবাৰ ভালদৰে কথা বতৰা পাতিব লাগিব তাৰ ভালপোৱাৰ সুবিধা লৈ মই মোৰ বোজা তাৰ ওপৰত জাপি দিব নিবিচাৰোঁ মোৰ সুখৰ কাৰণে মোৰ ভুলবোৰ মুচিবলৈ তাক অন্যায় কৰিব নোৱাৰো নহয় কি কৰোঁ প্ৰিয়া দেখোন একেবাৰে মানসিকভাৱে ভাগি পৰিছে এনেকুৱা অৱস্থাত তাইক মই কেনেকৈ সান্তনা দিওঁ কিবা উপায়েৰে ভাস্কৰ আৰু প্ৰিয়াৰ সম্পৰ্কটো নতুনকৈ গঢ় দিয়াৰ বাবে চেষ্টা কৰিবই লাগিব হৰি আৰু আৰতি থাকোঁতে তুমি এনেকৈ কাম কৰিছা যে বৰ কষ্ট হৈছে নহয় তোমাৰ মোৰ কষ্ট দেখি যদি আপোনাৰ ইমানেই দুখ লাগিছে তেনেহ'লে লওক কাটক কাটা মানে মই তোমাৰ কষ্টটো দেখিহে কৈছো খুৰী মই সঁচাকৈ কৈছোঁ মোৰ জীৱনত ইমানবোৰ হৈ যোৱাৰ পাছত আকৌ এবাৰ বিয়াত বহিব নোৱাৰিম কেনেবাকৈ কথাৰে এজনীক বলাই ল'ব পাৰিলে এইখন ঘৰত শান্তিৰে আৰু কেইদিনমান থাকিব পাৰিম আন কাৰোৰে পৰাতো সমস্যাই নাই এইজনী একেবাৰে কৰোণা ভাইৰাছ কি ভাইৰাছ হৰি আৰু আৰতি থাকোঁতে তুমি এনেকৈ কাম কৰিছা যে বৰ কষ্ট হৈছে নহয় তোমাৰ মোৰ কষ্ট দেখি যদি আপোনাৰ ইমানেই দুখ লাগিছে তেনেহ'লে লওক কাটক কাটা মানে মই তোমাৰ কষ্টটো দেখিহে কৈছো তুমি হ'বলৈ বেয়াই পালা কাটা কাটা দেই
প্ৰিয়া, খুৰাৰাই তোমাক কৈ যোৱা কথাবোৰ এবাৰ ভালদৰে চিন্তা কৰি চাবা। তোমাৰ সন্মুখত এক দীঘলীয়া জীৱন আছে, যিটো জীৱন তুমি অকলে কেতিয়াও কটাব নোৱাৰা। খুৰী, মই সঁচাকৈ কৈছোঁ, মোৰ জীৱনত ইমানবোৰ হৈ যোৱাৰ পাছত আকৌ এবাৰ বিয়াত বহিব নোৱাৰিম। জানো খুৰী, তোমালোকে মোৰ ভালৰ কাৰণেহে আজিলৈকে সকলো কৰি আহিছা। এবাৰ তোমালোকৰ কথা নুশুনি মই কিমান ডাঙৰ ভুল কৰিলোঁ। মই তেনেকুৱা ভুল আৰু কেতিয়াও কৰিব নোৱাৰোঁ। ঠিক আছে প্ৰিয়া, তুমি ভাবা, আমি তোমাক কোনো সিদ্ধান্ত ল'বলৈ জোৰ জবৰদস্তি কেতিয়াও নকৰোঁ। আচলতে তোমাৰ জীৱনটো এটা সঠিক দিশত আগুৱাই নিব নোৱাৰিলে খুৰাৰা আৰু মই কেতিয়াও শান্তি নেপাওঁ। ধৰি লোৱা, তোমাক এই সিদ্ধান্ত ল'বলৈ কোৱাত আমাৰ নিজৰ স্বাৰ্থ সোমাই আছে। স্বাৰ্থ? কিন্তু মোৰ বিয়া হোৱাৰ লগত তোমালোকৰ কি স্বাৰ্থ থাকিব পাৰে? আছে প্ৰিয়া, তোমাৰ সুখত সুখী হোৱাৰ স্বাৰ্থ। নিজৰ ছোৱালীজনীক হাঁহি ফূৰ্তিত থকা দেখিলে আমি দুজন মানুহো সুখত থাকিব নোৱাৰিম জানো? সেইকাৰণে আমাৰ সুখৰ স্বাৰ্থত তুমি এই বিয়াখনত সন্মতি দিবা বুলি আশা কৰিলোঁ প্ৰিয়া। দিবা নহয়?